সৌদি আৰবত দেখা গ'ল মহৰমৰ জোন আৰম্ভ হ'ল ইছলামিক নতুন বছৰ। মহৰম হৈছে ইছলাম ধৰ্মৰ 4টা পবিত্ৰ মাহৰ ভিতৰত অন্যতম। 15 জুন সোমবাৰে সন্ধিয়া সৌদি আৰবত দেখা গ'ল মহৰমৰ জোন। সৌদি সুপ্ৰিম কোৰ্ট অনুসৰি 15 জুন ইছলামিক জিলহিজ্জাৰ শেষৰটো দিন আছিল। 16 জুন 2026 মহৰমৰ প্ৰথমটো দিন আৰু নতুন ইছলামিক বৰ্ষ 1448 হিজৰী। সৌদিৰ প্ৰেছ এজেন্সিৰ তথ্য অনুসৰি দেশখনৰ বিভিন্ন প্ৰান্তত জোন দেখা পোৱাৰ পিছতে এই আনুষ্ঠানিক ঘোষণা কৰা হয়। উল্লেখ্য যে ইছলামিক কেলেণ্ডাৰৰ নৱবৰ্ষত হিজৰতৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰা হয়। 622 খ্ৰীষ্টাব্দত পেগম্বৰ হজৰত মহম্মদ আৰু তেওঁৰ সহযোগীসকলে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰিছিল। ইছলামিক ইতিহাসৰ এই উল্লেখযোগ্য ঘটনাক দ্বিতীয় খলিফা হজৰত উমৰ ইবনে আল খাউবে 639 খ্ৰীষ্টাব্দত ইছলামিক পঞ্জিকা প্ৰৱৰ্তনৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰিছিল। ইছলামৰ 4টা পবিত্ৰ মাহৰ ভিতৰত মহৰমক অন্যতম বুলি গণ্য কৰা হয়। এই মাহটোক প্ৰাৰ্থনা, ধৈৰ্য আৰু চিন্তাৰ মাহ বুলি গণ্য কৰা হয়। বহু মুছলমান দেশত ইছলামিক নৱবৰ্ষ উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰা হয়। সুন্নী মুছলমানসকলে মহৰমৰ প্ৰথম দিনত আৰু বিশেষকৈ আশুৰাৰ দিনত ৰোজা ৰখাৰ পৰম্পৰাও আছে। মহৰমৰ প্ৰথম 10 দিনৰ বিশেষ তাৎপৰ্য আছে। বিশেষকৈ চিয়া মুছলমানসকলেও ইয়াক সুখ আৰু ভক্তিৰ মাহ বুলি গণ্য কৰে। ডেস্ক নেশ্যন এনি। সৌদি আৰবত দেখা গ'ল মহৰমৰ জোন আৰম্ভ হ'ল ইছলামিক নতুন বছৰ। মহৰম হৈছে ইছলাম ধৰ্মৰ 4টা পবিত্ৰ মাহৰ ভিতৰত অন্যতম। 15 জুন সোমবাৰে সন্ধিয়া সৌদি আৰবত দেখা গ'ল মহৰমৰ জোন। সৌদি সুপ্ৰিম কোৰ্ট অনুসৰি 15 জুন ইছলামিক জিলহিজ্জাৰ শেষৰটো দিন আছিল। 16 জুন 2026 মহৰমৰ প্ৰথমটো দিন আৰু নতুন ইছলামিক বৰ্ষ 1448 হিজৰী। সৌদিৰ প্ৰেছ এজেন্সিৰ তথ্য অনুসৰি দেশখনৰ বিভিন্ন প্ৰান্তত জোন দেখা পোৱাৰ পিছতে এই আনুষ্ঠানিক ঘোষণা কৰা হয়। উল্লেখ্য যে ইছলামিক কেলেণ্ডাৰৰ নৱবৰ্ষত হিজৰতৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰা হয়। 622 খ্ৰীষ্টাব্দত পেগম্বৰ হজৰত মহম্মদ আৰু তেওঁৰ সহযোগীসকলে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰিছিল। ইছলামিক ইতিহাসৰ এই উল্লেখযোগ্য ঘটনাক দ্বিতীয় খলিফা হজৰত উমৰ ইবনে আল খাউবে 639 খ্ৰীষ্টাব্দত ইছলামিক পঞ্জিকা প্ৰৱৰ্তনৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰিছিল। ইছলামৰ 4টা পবিত্ৰ মাহৰ ভিতৰত মহৰমক অন্যতম বুলি গণ্য কৰা হয়। এই মাহটোক প্ৰাৰ্থনা, ধৈৰ্য আৰু চিন্তাৰ মাহ বুলি গণ্য কৰা হয়। বহু মুছলমান দেশত ইছলামিক নৱবৰ্ষ উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰা হয়। সুন্নী মুছলমানসকলে মহৰমৰ প্ৰথম দিনত আৰু বিশেষকৈ আশুৰাৰ দিনত ৰোজা ৰখাৰ পৰম্পৰাও আছে। মহৰমৰ প্ৰথম 10 দিনৰ বিশেষ তাৎপৰ্য আছে। বিশেষকৈ চিয়া মুছলমানসকলেও ইয়াক সুখ আৰু ভক্তিৰ মাহ বুলি গণ্য কৰে। ডেস্ক নেশ্যন এনি।